অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাৰ পিছতেই অসমৰ মানুহ এতিয়া অবাক হৈ গ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি চতুৰালিৰে অসমত এতিয়া কয়লা নাই বুলি কৈ দিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ এই মহাপ্ৰলয়ৰ সময়ত এই মহা দুৰ্যোগত অসমীয়া মানুহৰ কাৰণে কোনেও যাতে কাৰো পৰা চান্দা সংগ্ৰহ নকৰে তাৰ প্ৰতি আহ্বান জনাইছে, এক প্ৰকাৰৰ সকিয়নি প্ৰদান কৰিছে। তাৰ পৰিৱৰ্তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই উজনি অসমৰ আই মাতৃসকলৰ কাৰণে এখনকৈ মেখেলা চাদৰ দিম বুলি কৈ 12 কোটিকৈ টকা সংগ্ৰহ কৰা আমি অসমবাসীয়ে দেখা পাইছিলোঁ। ইয়াৰ পৰিৱৰ্তে বিভিন্ন ইউটিউবাৰ কণ্টেণ্ট ক্ৰিয়েটাৰসকলক এক প্ৰকাৰৰ ভাবুকি দিয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ব্যস্ত হৈ পৰিল। উজনি অসমৰ এই মহাপ্ৰলয়ৰ সময়ত মহা দুৰ্যোগৰ সময়ত যাতে উজনি অসমৰ অসমীয়া মানুহবোৰৰ কাষত এই কণ্টেণ্ট ক্ৰিয়েটাৰ আৰু ইউটিউবাৰসকল থিয় দিয়াত যাতে বাধা হয়। এয়াই হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উজনি অসমৰ অসমীয়া মানুহৰ প্ৰতি দায়িত্ববোধ। এয়াই হৈছে অসমীয়া মানুহৰ প্ৰতি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ উজনি অসমৰ অসমীয়া মানুহৰ প্ৰতি থকা তেওঁলোকৰ যি দায়িত্ব, এই দায়িত্ব এই ধৰণৰ কথাৰে পালন কৰি আছে। উজনি অসমত এই মুহূৰ্তত কয়লা নাই বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে। কাইলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুক্তি প্ৰদৰ্শন কৰি ক'ব উজনি অসমৰ তেলো নাই। পৰহিলৈ এই অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত চাহপাতো উৎপাদন নহয় বুলি কোৱাত কোনো ধৰণৰ বাধা যে নাথাকিব সেই কথাও ইয়াৰ দ্বাৰাই বুজা যায়। অসমৰ অতি চতুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা দিনত কৈ দিব অসমত এশিঙীয়া গড় নাছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অসমীয়া জাতিটোক আৰু কিমান দিনলৈ বুৰ্বক বনাই নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰি যাব, সেয়া এক ডাঙৰ লাখটকীয়া প্ৰশ্ন আজিৰ দিনত। অসমৰ মাননীয় মুখ্যমন্ত্ৰী অতি চতুৰ, অতি যুক্তিসম্পন্ন, যিকোনো কথাই তেওঁ যুক্তি সহকাৰে দাঙি ধৰিব পাৰে। সেয়া লাগিলে হকেই হওক বিহকেই হওক, সেয়া লাগিলে ন্যায় হওক অন্যায় হওক, সকলো কথাতেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী অতি চতুৰালিৰে তেওঁৰ নিজৰ যুক্তি প্ৰদৰ্শন কৰি গৈ আছে। এটা দিন আহিব অসমৰ এইগৰাকী মাননীয় মুখ্যমন্ত্ৰীয়ে ক'ব অসমত জুবিন গাৰ্গো নাছিল, অসমত অন্যান্য বৰেণ্য ব্যক্তিৰো নাম এই অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এদিন এই অসম মুলুকত অসমীয়া জাতিৰ আগত তেওঁ মুচি পেলাবলৈ কুণ্ঠাবোধ নকৰিব। এই ধৰণৰ অদ্ভুত যুক্তি যেতিয়া আজিৰ দিনত দিব পাৰিছে, অনাগত দিনতো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যে এই যুক্তি দিয়াত কোনো ধৰণৰ কৃপণালী নকৰিব, তাৰ কাৰণে অসমীয়া জাতি প্ৰস্তুত হৈ থাকিব লাগিব। আজি কয়লা নাই, কালি তেল নাই, পৰহি চাহপাত নাই, তাৰপিছত এশিঙীয়া গড় নাথাকে, জুবিনদাৰ অস্তিত্ব নাথাকিব। এই ধৰণৰ যদি যুক্তি প্ৰদৰ্শন কৰাৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহক বুৰ্বক বুলি ভাবিছে, সেয়া হ'ব এই অসম মুলুকৰ কাৰণে অতি দুৰ্ভাগ্যৰ বিষয়। অসম চৰকাৰৰ এই ধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে অসমীয়া জাতি সজাগ হ'বৰ হ'ল। ধন্যবাদ। জয় আই অসম, জয় জুবিনদা। এই আপোনালোকে কি স্বাধীনতা দিৱস বুলি কৈ থাকেও, মই হলে স্বাধীনতা দিৱস বুলি নকওঁ। পতাকা উত্তোলন কৰিলে কেৱল স্বাধীনতা দিৱস বুলি নকয়। সামাজিক মাধ্যমত হেপী ইণ্ডিপেণ্ডেন্স ডে লিখিলে স্বাধীনতা দিৱস পতা নহয়। স্বাধীনতা মানে কি? স্বাধীনতা মানে হৈছে ভয় নোখোৱাকৈ জীয়াই থকাৰ অধিকাৰ। এগৰাকী নাৰীয়ে পুৰুষৰ সমানে সন্মান পোৱাক স্বাধীনতা বুলি কোৱা। আপোনালোকে ভাবক আমি সঁচাকৈ স্বাধীন নে? এগৰাকী নাৰীয়ে নিজৰ দেশত, নিজৰ ঠাইত, নিজৰ অধিকাৰৰ মাজত নিৰ্ভয় চলাফুৰা কৰিব পাৰেনে? নোৱাৰে। তেন্তে আমি সেই স্বাধীনতা বুলি ক'ম নে কি বুলি ক'ম? এজনী ছোৱালী ঘৰলৈ উভতি আহোঁতে সন্ধিয়া ভয় কৰিবলগীয়া হয়। এগৰাকী মাতৃয়ে নিজৰ সন্তানক বাহিৰলৈ পঠিয়াবলৈ হলে চিন্তা কৰিবলগীয়া হয়। এগৰাকী নাৰীয়ে নিজৰ পোছাক, নিজৰ মতামত অথবা কিছুমান জীৱনৰ সিদ্ধান্ত ল'বলৈ হলে সমাজৰ বিচাৰৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰত্যেক দিনাই কিমান ছোৱালী ৰেপ কেছত মৃত্যুবৰণ কৰিছে আপোনালোকে জানেনে? এগৰাকী 18মহীয়া সন্তানো বাচি যাব নোৱাৰে এইখন দেশত। সেইখন দেশত আমি স্বাধীনতা দিৱস বুলি আমি পালন কৰি কিবা লাভ আছেনে? আপোনালোকে ভাবক, এগৰাকী মাতৃয়ে এগৰাকী ছোৱালী সন্তান জন্ম দিবলৈ হলে ভাবিব লাগিব যে 10 বাৰ মোৰ ছোৱালী এইখন দেশত সুৰক্ষিত আছেনে? তেনে ক্ষেত্ৰত আমি স্বাধীনতা দিৱস পতাৰ উদ্দেশ্যটো কি? স্বাধীনতা মানে কি? আমাৰ দেশ স্বাধীন হোৱা 80 বছৰে হ'বলৈ, কিন্তু এইখন দেশত এজনী ছোৱালী মুক্তভাৱে ঘূৰিবলৈ হলে 1000 বাৰ ভাবিব লাগিব যে আমি সুৰক্ষিত আছো নে নাই।
কোনো মানুহে নিজৰ ধৰ্ম বা নিজৰ পৰিচয়ৰ বাবে অপমান অনুভৱ কৰিবলগীয়া হয় কোনো দুৰ্বল লোকে নিজৰ ন্যায়ৰ বাবে ঘৰে ঘৰে দুৱাৰে দুৱাৰে ন্যায় বিচাৰি ফুৰিবলগীয়া হয় তেন্তে আপোনালোকে ভাবকচোন আমি স্বাধীনতা হয়নে আপোনালোকে এবাৰ ভাবকচোন কেৱল উৎসৱ পালন কৰিলে দায়িত্ব শেষ হৈ যায় নেকি দেশ প্ৰেম মানে কি কেৱল পতাকা উত্তোলন কৰিলে দেশ প্ৰেম হৈ যায় নেকি দেশ প্ৰেম মানে কি এগৰাকী নাৰীক সন্মান কৰা দেশ প্ৰেম মানে কি অন্যায়ৰ বিৰুদ্ধে মাত মতা দেশ প্ৰেম মানে কি দুৰ্বলজনৰ কাষত থিয় হোৱা দেশ প্ৰেম মানে কি ধৰ্মৰ প্ৰতি ঘৃণা নহয় প্ৰতিজন মানুহৰ প্ৰতি ভাল পোৱা থাকিব লাগিব তাক কোৱা হয় দেশ প্ৰেম আমি আজি এটা প্ৰতিজ্ঞা কৰিব নোৱাৰোনে কোনো নাৰীক আমি ভয়ত জীয়াই থাকিবলৈ নিদো কোনো ধৰ্মৰ মানুহক আমি ঘৃণা নকৰো কোনো মানুহক আমি উচ্চ নিচ বুলি নাভাবো যেতিয়াই অন্যায় দেখিম তেতিয়াই মাত মাতিম 80 বছৰত আমি বহুত আগবাঢ়িলো কিন্তু আৰু আগবাঢ়িবলৈ বহু বাকি আছে আমি সকলোৱে এখন ভাৰত গঢ়ো যিখন ভাৰতত এগৰাকী নাৰীয়ে নিৰ্ভয়ে ঘৰলৈ উভতি আহিব পাৰে য'ত কোনো নাৰীৰ নিৰ্যাতনৰ বলি নহয় হে ভগৱান সব এনেকে মুখ ঘুৱাই ঘুৱাই পৰি গৈছে ও কৃষ্ণ কৃষ্ণ ভগৱান কৃষ্ণ দে সব পৰি গৈছে কি হ'ব এতিয়া ও ভগৱান এই অজন্তা নেওক বাইদেউ এবাৰ কেলে এনেকে ভাষণখন দি আছে বা ল'ৰা ছোৱালীখিনিক এনেকৈ ফিল্ডৰ ৰখা হে প্ৰভু অ প্ৰভু সব যদি এনেকে পৰি গৈছে কি হৈছে বা অ ইমান ল'ৰা ছোৱালীবিলাক পৰি গৈছে মানে মুখ ঘুৱাই ঘুৱাই কৃষ্ণ ভগৱান কৃষ্ণ ভাল হ'লে হয় আৰু দেই কৃষ্ণ কৃষ্ণ সব পৰি গৈছে চাওকচোন বা এনেকে কৃষ্ণ দেই একদম মানে এনেকুৱা প্ৰখৰ ৰ'দত ঐ ভণ্টি মুখখন ধুই লোৱা দেই ভালকৈ ধুই লোৱা সব তেনেকৈ পৰি গৈছে বাৰু ধুই লোৱা দেই মুখখন ধুই লোৱা ৰাম কি হ'ব বাৰু এনেকৈ পানী ঢালি দিছে চা বেচেৰীজনী গোটেই পৰি গৈছে ৰ'দত পৰি গৈছে মানে আপোনালোকে কওকচোন বাৰু আজি 15 আগষ্ট এই 15 আগষ্টৰ দিনটোত শ্ৰীযুক্ত অজন্তা নেওক বাইদেৱে অৰুণোদয় আঁচনিকে ধৰি মুখ্যমন্ত্ৰী আঁচনি এইবিলাক বাৰু ইয়াত ভাষণ দি থাকিবলৈ কি প্ৰয়োজন চাওকচোন নিজ চকুৰে দেখিছে যে এনেকৈ সন্মুখৰ পৰা ল'ৰা ছোৱালী পৰি পৰি গৈছে এই সকলো দুৰৱস্থা চাওকচোন বাৰু দেখিয়ে কেনেকুৱা বেয়া লাগিছে আৰু অজন্তা নেওক বাইদেৱে ইমান দীঘলীয়া ভাষণ দিয়াৰ প্ৰয়োজন কি আছে কওকচোন ইমান ৰ'দত আজি তথাপিও কিমান হেঁপাহেৰে 15 আগষ্টৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে প্ৰেড কৰিবলৈ আহিছে আৰু তেওঁলোকৰ হেঁপাহ সেই হেঁপাহ দেখি সঁচাকৈ ভাল লাগিছে আৰু প্ৰেড গ্ৰাউণ্ডত ঘণ্টা জুৰি জুৰি তেওঁলোকক থিয় খাই থৈছে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক আৰু এফালে আমাৰ অজন্তা নেওক বাইদেৱে ভাষণ দিয়াত ব্যস্ত অকণো বুজি পোৱা নাই যে শিশুসকল পৰি গৈছে কিয় তেখেতে 2-3খন ফেন চলাই আৰামত ভাষণ দি আছে আৰু এনেকৈ ছাত্ৰ ছাত্ৰীসকলক ৰখাই থৈছে প্ৰখৰ ৰ'দত তেওঁলোকে ৰখি আছে পেট কৰিম তেওঁলোকে সকলোৱে ৰখি আছে সৰু সৰু শিশুসকলে ৰখি আছে ৰ'দত সকলোকে এনেকৈ ৰাউণ্ডকৈ ৰখাই থৈছে আৰু এফালে বাইদেৱে ভাষণ দিয়ে আছে বেচেৰীকেইজনী কেনেকৈ বহি আছে চাওক ৰ'দত চকু টকু গোটেই বন্ধ হৈ গৈছে তথাপিও ৰৈ আছে হেঁপাহত ৰাম আজি স্বাধীনতা দিৱসৰ দিনাখন ভাষণ দিব লাগে কি আৰু ভাষণ দিছে কি অন্ততঃ 10-15 মিনিট দিলেও যথেষ্ট আৰু এনেকৈ ল'ৰা ছোৱালীখিনিক বহাই থোৱাৰ কাৰণ কি সকলোৱে বহি আছে আৰু কিমান ল'ৰা ছোৱালী পৰি গৈছে ৰ'দত আৰু বাইদেৱে নিশ্চয় দেখিছে পৰি যোৱা ল'ৰা ছোৱালীখিনিক নিশ্চয় দেখিছে তথাপিও ভাষণটো ছুটি কৰি দিয়া নাই ক্ৰমান্বয়ে দীঘল কৰি গৈ আছে ল'ৰা ছোৱালীখিনি মুখকেইখন শুকাই যোৱা দেখিয়ে বহুত বেয়া লাগিছে কিছুমানে ভাত খাই অহা নাই ৰাতিপুৱাৰ পৰা কিমান হেঁপাহত আকৌ এজনী পৰি গ'ল চাওক তাইক ধৰি আনিছে তাই ইমান চিৰিয়াছ নহয় তথাপিও পৰি গৈছিল আৰু মুখকেইখনলৈ চাওকচোন ল'ৰা ছোৱালীখিনি গোটেই শুকাই গৈছে ইমানেই ৰ'দ দিছে মানে গছ পাত এখিলাও লৰা নাই বতাহ দিয়া নাই তথাপিও ভাষণ দিয়াত ব্যস্ত এইখন কিবা ৰাজনীতি মিটিং পালে নেকি এই ভাইটিও পৰি গৈছিল আৰু এইফালে ছোৱালীজনী পৰি গৈছে NCC হয় পৰি গৈ আছে ক্ৰমান্বয়ে আজি শিশুসকলক ভাষণ দি তেওঁলোকক বুজাব লাগিছিল কি আৰু তেওঁলোকক বুজাইছে কি
তেওঁলোকক ক'ব লাগিছিল কি, তেওঁলোকক কৈছে কি, অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰী আঁচনি এইবিলাক শিশুসকলে বুজি পায় নেকি কওকচোন আপোনালোকে? তেওঁলোকে চাওক অতিষ্ঠ হৈ গৈছে, গৰমত ইফালে ইফালে ঘূৰি গৈছে। তেওঁলোকৰ ভাষণ শুনিছেনে? নাই শুনা। গৰমত এয়া চাওক কেনেকৈ গোটেইখিনিয়ে বহি লৈছে লেপেটা খাই, গৰমত মানে একদম পাই গৈছেগে মানে কেনেকে দেখিছেনে? ইফালে ভাষণ দি আছে, মাতি আছে, তেওঁলোকে পানী চাজি যোগাৰ কৰি আছে আৰু এনেকে পানীও যোগাৰ দিয়া নাই আৰু এনেকৈ ৰৈ আছে সকলোখিনিয়ে। গোটেই মুখ চুখ শুকাই এদায়। আৰু চাওকচোন NCC হয় মুখখন টেপেনা কৰি আছে গৰমত, অৱস্থা নাই। সকলোৱে মুখে মুখে যে বাইদেৱে ইমান দেৰি কিয় ভাষণ দিছে, ল'ৰা ছোৱালীখিনি তেজ খাব লৈছে নেকি, তেনেকুৱা কথা সকলোৱে মুখে মুখে, কিন্তু কোনেও ক'ব নোৱাৰে, কোনেও স্পষ্টকে আহি খুলি ক'ব নোৱাৰে। আৰু সকলোৱে এনেকৈ কষ্ট খাই বহি আছে, পেড হ'ব, পেড কৰিব, পাৰফৰ্মেঞ্চ কৰিব, তেনেকৈ আশাত সকলোৱে বহি আছে। ইমান গোটেই গৰমত পাই গৈছে, খোজ কাটলটো চাওক কেনেকৈ খোজ কাঢ়িছে গৰমত, পানী লৈ গৈছে দাদাজনে তেওঁলোকক দিবলৈ। গোটেই মুখকেইখন শুকাই অৱস্থা নাই, এও পৰি গৈছিল। এনেকৈ কিমান মানে চিৰিয়াছ হৈ যোৱা কথা কিজনী কথা নৰ্মেলি পৰি পৰি গৈছে, তেওঁলোকক ধৰি আনিছে আৰু ভণ্টিখিনি সৰু ভণ্টিখিনিয়ে বহি আছে। আৰু ইফালে বাইদেৱে ভাষণ দিয়াত ব্যস্ত। শুনিছে আপোনালোকে ৰিণিকি আহিছে শব্দখিনি, ইমান স্পষ্টকে শুনি পোৱা নাই ভাষণখিনি, আপোনালোকেও শুনা নাই, সৰুকে আহিছে। ইফালে ভাষণ মাৰি আছে, অৰুণোদয় আঁচনিৰ কথা মাৰি আছে, বিজেপি চৰকাৰ 8 বছৰকাল কি কৰিছে সেইখিনি মাৰি আছে। এনেকে বহাই থৈ দিছে। ইফালে অজন্তা বাইদেউ ইয়াত ভাষণ দি আছে, গম পাইছে কিমান ল'ৰা ছোৱালী পৰিছে মানে একদম ক'ব নোৱাৰে। গোলাঘাটৰ জেনেৰেল ফিল্ডত আৰু গৰম কিমান দিছে আপোনালোকে জানেনে? ইমান গৰমত এইফালে অজন্তা নেওগ বাইদেৱে ইয়াত ভাষণ দি আছে। এতিয়া 1 ঘণ্টামানৰ ওপৰত হ'ল, কিমান ল'ৰা ছোৱালী একদম মুখ ঘূৰাই পৰি গৈছে, গম পাই। এইফালে চব সিহঁতি বহি থাকিব লগা আছে। এতিয়া মানে মিটিঙৰ দৰে ভাষণ দিবলৈ ধৰিছে মানে, ল'ৰা ছোৱালীখিনি পৰি গৈছে। বাইদেৱে এবাৰ হ'লেও দেখিছে, কিন্তু বাইদেৱে ভাষণ দি আছে চাওকচোন, এইফালে ভাষণ দি আছে, কিন্তু ল'ৰা ছোৱালীখিনি কিমান ৰ'দত বহা গৈছে। এতিয়া 100টাতকৈ ওপৰত ল'ৰা ছোৱালী মানে পৰি গৈছে। এতিয়া মানে লৈ গৈছে ডক্টৰৰ ওচৰলৈ, ইয়াতে মানে ইমাৰ্জেঞ্চি ডক্টৰ ইয়াতে আছে। চাওক সেইফালে চাওক, অকণমান মন কৰক কেনেকৈ ধৰি লৈ গৈছে ল'ৰা ছোৱালীখিনিক। তথাপিও মানে অজন্তা বাইদেৱে কিন্তু ভাষণ দি আছে। এতিয়া ভাষণ দিয়া সময় জানো কওকচোন বাৰু? অৰুণোদয় ভাষণ দিছে, মুখ্যমন্ত্ৰী কিবা আঁচনি ঘোষণা সেইবিলাক ভাষণ দি আছে। ল'ৰা ছোৱালীখিনি দুৰৱস্থা চাওক কেনেকৈ বহি আছে ৰ'দত, দেখিছে এইফালে চাওক কিমান ৰ'দত ল'ৰা ছোৱালীখিনি বহা দিছে, দেখিছেনে বাৰু? কিমান পইচা বাৰু ল'ৰা ছোৱালীবোৰ বাৰু? নিজে চাহত আহি ভাষণ দি আছে আৰু ল'ৰা ছোৱালীখিনি টিকা ফটা ৰ'দত মানে থিয়কাই থৈ দিছে। এইফালে চাওক 1 ঘণ্টামান ৰখাই থৈছে ল'ৰা ছোৱালীখিনিক। আৰু এইফালে অজন্তা নেওগ বাইদেৱে অৰুণোদয় আৰু কিবা কিবি দি ভাষণ দি আছে। চাওক কিমান ল'ৰা ছোৱালী ইয়াৰ পৰা পৰিছে, গম পায় না আপোনালোকে? কিমান ল'ৰা ছোৱালী পৰিছে। আৰু এতিয়া মানে মিটিঙৰ নিচিনা ব্যৱহাৰ কৰিছে, ৰ'দত গোটেই ল'ৰা ছোৱালীখিনি ছাত্ৰ ছাত্ৰীখিনি অৱস্থা নাই, কিন্তু ভাষণ দি আছে হয় নাই বাৰু? এতিয়া ভাষণ দিব লাগে নি বাৰু? ল'ৰা ছোৱালীখিনি কিমান পৰিছে বাৰু? এতিয়া ইমান ৰ'দত ল'ৰা ছোৱালীখিনি কেনেকৈ আছে চাওকচোন আপোনালোকে চাওক। কিন্তু অজন্তা নেওগ বাইদেৱে ইয়াত ভাষণ দি আছে, অৰুণোদয়ৰ কথা কৈ ভাষণ দি আছে। এতিয়া চা ভাষণ দি থকা সময় যে বাৰু ল'ৰা ছোৱালীখিনি কিমান পইচা বা ধাপ বা সকলো ল'ৰা ছোৱালীবোৰ চব কেনেকৈ বহি আছে ৰ'দত, গম পায়নে? ইয়াত চব ল'ৰা ছোৱালীবিলাক চব পেড গ্ৰাউণ্ডত কেনেকৈ বহি আছে, কিন্তু অজন্তা নেওগ বাইদেৱে ভাষণ দি আছে। চাওক ল'ৰা ছোৱালীখিনি চাওক কিমান ল'ৰা ছোৱালী এতিয়ালৈকে 100টা ওপৰত পৰিলে, গম পায়নে? গৰমত সিহঁতি বহি আছে চাওক কেনেকৈ গৰমত, চাওকচোন।
এয়া চাওকচোন চাওক কেনেকৈ পৰিছে ইমান দেৰি ভাষণ দি আছে এনেকৈ পৰি গৈছে ল'ৰা ছোৱালীবোৰ এতিয়ালৈকে 100ৰ ওপৰত পৰিলে এনেকৈ একদম গৰমত চাওকচোন আপোনালোকে কেনেকৈ পৰি গৈছে কিমান ল'ৰা ছোৱালী পৰি গৈছে বা এনেকৈ ভাষণ দি আছে কিন্তু ৰ'দত এনেকৈ পৰি গৈছে ল'ৰা ছোৱালী চাওক কি কৰিছে বা এনেকৈ পৰি গৈছে চব মূৰ ঘূৰাই পৰি গৈছে এনেকৈ গৰমত কেনেকৈ ৰখি থাকিব বাৰু মানে অকণো ল'ৰা ছোৱালীখিনিৰ কথা একোনো নাভাবে নেকি বাৰু কাজিৰঙাক ডুবাই বনাব বিচাৰিছো নেকি নে কাজিৰঙা হৈ থাকিবলৈ দিয়াটো ভাল এতিয়া কাজিৰঙাত 5 তাৰকা হোটেল অৰ্থাৎ 5 ষ্টাৰ হোটেলৰ প্ৰস্তাৱ আৰু ইকো সেনসিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ অনাৰ বিতৰ্ক এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যিখন কাজিৰঙাক আমি বিশ্বৰ ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে চিনাকি দিওঁ সেইখন কাজিৰঙাক যদি লাক্সাৰি টুৰিজমৰ নামত অধিক কমাৰ্চিয়েলাইজ কৰা হয় তেন্তে প্ৰকৃত উন্নয়ন হ'বনে হেয়া এনেধৰণৰ উন্নয়নৰ বাবে কাজিৰঙা হাজোনে নিজৰ পৰিচয় হেৰুৱাই উন্নয়নৰ নামত আগবাঢ়ি যোৱাটো আমি বিচাৰিছো কাজিৰঙা মানে কেৱল গড় নহয় ই কেৱল এখন ৰাষ্ট্ৰীয় উদ্যান নহয় 1985 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি লাভ কৰা বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সংৰক্ষিত অঞ্চল বিশ্বৰ সৰ্বাধিক এশিঙীয়া গড়ৰ জনসংখ্যাৰ এটা বৃহৎ অংশ ইয়াতে বাস কৰে ইয়াৰ উপৰিও আছে বাঘ আছে বনৰীয়া মহ জল হৰিণ আৰু শতাধিক পক্ষী প্ৰজাতি বনাঞ্চল গ্ৰাছলেণ্ড জলভূমি ব্ৰহ্মপুত্ৰ ফ্লাড প্লেন ৱাইল্ড লাইফ আৰু স্থানীয় মানুহৰ জীৱিকাৰ সৈতে জড়িত হৈ আছে এই সংবেদনশীল ইকোচিষ্টেম আৰু ইয়াৰ মাজতে ইংলে পথাৰ অঞ্চলত এতিয়া প্ৰস্তাৱিত লাক্সাৰি হোটেল প্ৰজেক্টক লৈ স্থানীয় কৃষকসকলৰ ভূমি অধিকাৰ আৰু লগতে তেওঁলোকৰ জীৱিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হয় অসম চৰকাৰৰ যুক্তি হৈছে পৰ্যটক বৃদ্ধি হলে ইনভেষ্টমেন্ট আহিব পৰ্যটক বৃদ্ধি হলে নিয়োগ বিনিয়োগ হ'ব কিন্তু এই বিনিয়োগৰ বাবে আমি কাজিৰঙাক বিক্ৰী কৰি দিব পাৰিম অসমৰ অৰ্থনীতি শক্তিশালী হ'ব কিন্তু এনে উন্নয়ন বা এনে শক্তিশালী অৰ্থনীতিৰ আমি কি কৰিম য'ত ডেভেলপমেন্টৰ নামত আমাৰ ইকোলজি আমাৰ ডেভেলপমেন্টৰ নামত আমাৰ নিজৰ প্ৰায় এশিঙীয়া গড় বনাঞ্চল আৰু বনৰীয়া জীৱ জন্তুক আমি শাস্তি দিওঁ এইটো ডেভেলপমেন্ট আৰু সাষ্টেইনেবিলিটিৰ ওপৰত এটা বিতৰ্ক ইয়াৰ ভিতৰত অন্তত 3টা ইস্যু আছে লেণ্ড ৰাইট লাইভলিহুড আৰু টুৰিজম ডেভেলপ ইয়াৰ উপৰিও আৰু আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ দিবলগীয়া কথা ইকোলজি ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ৰুল অফ ল এতিয়া আহক বুজি লওঁ ইকো সেনসিটিভ জোন কি হয় 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ আহিলে 9 কিলোমিটাৰৰ বনাঞ্চল ধ্বংস নহয় সেয়া আমি জানো ইকো সেনসিটিভ জোন মানে বনাঞ্চল নহয় ইকো সেনসিটিভ জোন মানে এক এনে অঞ্চল য'ত উন্নয়নৰ কাৰ্যকলাপ অধিক সাৱধানতাৰে নিয়ন্ত্ৰণ কৰা আৰু প্ৰটেক্টেড এৰিয়াৰ চাৰিওফালে থকা এনে এক ৰেগুলেটৰী জোন য'ত ডেভেলপমেন্ট এক্টিভিটিৰ ওপৰত নিয়ন্ত্ৰণ বা ৰেষ্ট্ৰিকশ্যন থাকে হিউমেন এণ্ড ৱাইল্ড লাইফৰ মাজত গেপ থাকে ইয়াৰ উদ্দেশ্য মানুহ উচ্ছেদ কৰা নহয় ইয়াৰ উদ্দেশ্য প্ৰটেক্টেড এৰিয়াৰ ওপৰত বাহিৰৰ পৰা অহা ইকোলজিকেল প্ৰেছাৰ কমোৱা আৰু এটা গুৰুত্বপূৰ্ণ ডিষ্টিংশ্যন যেতিয়া কোনো প্ৰটেক্টেড এৰিয়াৰ বাবে ফাইনেলাইজ ESZ নটিফাই নহয় তেতিয়া ডিফল্ট ফ্ৰেমৱৰ্ক হিচাপে 10 কিলোমিটাৰ পৰ্যন্ত ESZ কনসিডাৰেশ্যনত আহিব পাৰে আৰু ই নটিফাই হোৱাৰ পাছত সেই নটিফাইড ডিষ্টেন্সত কাৰ্যকৰী হয় চৰকাৰৰ যুক্তি কি কাজিৰঙাৰ চাৰিওফালে 10 কিলোমিটাৰ ESZ ৰাখিলে বোকাখাত কলিয়াবৰ আৰু অন্যান্য পপুলেটেড এৰিয়াৰ বহু মানুহৰ জীৱিকা বেয়া হয় জীৱিকাত প্ৰভাৱ পৰে কনজাৰ্ভেশ্যন পলিচিত ৱাইল্ড লাইফৰ অধিকাৰ আছে কিন্তু মানুহৰ জীৱিকাৰ অধিকাৰো আছে সেয়া আমি মানো আমি জানো অসমত পৰ্যটন লাগে আমি জানো নিয়োগ লাগে বিনিয়োগ লাগে কিন্তু আমাৰ অসমৰ আটাইতকৈ ডাঙৰ সম্পদ কেৱল চাহ বা তেল নহয় অসমৰ ইকোলজিকেল কেপিটেলো আমাৰ এক বিশাল সম্পদ ব্ৰহ্মপুত্ৰ কাজিৰঙা মানস জলাভূমি বনাঞ্চল জৈৱ বৈচিত্ৰ্য আমি উন্নয়নৰ বিৰুদ্ধে নহয় আমি পৰ্যটনৰ বিৰুদ্ধে নহয় কিন্তু মই এনে উন্নয়নৰ বিৰুদ্ধে যিয়ে 5 বছৰৰ লাভৰ বাবে 500 বছৰৰ প্ৰাকৃতিক সম্পদ বিপদত পেলায় কাৰণ কাজিৰঙা কেৱল এটা টুৰিজম স্পট নহয়
কাজিৰঙা হৈছে অসমৰ পৰিচয়, অসমীয়াৰ গৌৰৱ, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। আৰু অসমীয়া হিচাপে মই বিচাৰো আমাৰ কাজিৰঙাখন সদায় সেউজীয়া হৈ থাকক। ইকলজিত কোনো ধৰণৰ 5-ষ্টাৰ হোটেলৰ বাবে বিপদ নাহক। জয় আই অসম। ধাৰাঘাট কৰা বদৰুদ্দিন আজমল 500 টকা নট ইম্পৰ্টেণ্ট। কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে? যদি তেওঁৰ ওচৰত আমি হৰণ লওঁ তেতিয়াহ'লে 860জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম? পইচা থাকিব পাৰে কোটি কোটি টকা, হাজাৰ কোটি টকা, 500 টকা দলিয়াই দিব পাৰে, কিন্তু শংকৰ গুৰুজনাৰ জন্মস্থানটোতো বহুত লাখ কোটি টকাটো কিনিব নোৱাৰে। অবৈধ বাংলাদেশী চিনাক্তকৰণৰ কাৰণে আব্দুল মুহিম মজুমদাৰৰ খচৰাৰ প্ৰস্তুত IMDT আইন ৰূপায়ণ হ'ল। এই IMDT আইন যেতিয়া সুপ্ৰিম কোৰ্টত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই খাৰিজ কৰোৱালে, তেতিয়াই দেখিলে যে অবৈধ বাংলাদেশী চিনাক্তকৰণৰ পথ সুগম হৈছে। তেতিয়াই বদৰুদ্দিন আজমলে এই অবৈধ বাংলাদেশী নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে AID গঠন কৰিলে। এইটো জানে আপোনালোকে সকলোৱে, অসমৰ ৰাইজে জানে। যিজনে আমাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোকক সুৰক্ষা দিয়ে, তেওঁ কেনেকৈ বন্ধু হ'ব আমাৰ? পইচা থাকিব পাৰে কোটি কোটি টকা, হাজাৰ কোটি টকা, 500 টকা দলিয়াই দিব পাৰে, কিন্তু শংকৰ গুৰুজনাৰ জন্মস্থানটোতো বহুত লাখ কোটি টকাটো কিনিব নোৱাৰে। বৰদোৱাত শংকৰ গুৰুজনাৰ জন্মস্থান বহুত লাখ কোটি টকা দিলে কিনিব পাৰিব নেকি আপুনি বেলেগ দেশৰ জেগা? কিন্তু দখলটো কৰিলে যদি ভাৰতীয় জনতা পাৰ্টী চৰকাৰ নাহিলেহেঁতেন, এই গুৰুজনাৰ জন্মস্থান কেতিয়াবা উদ্ধাৰ হ'লহেঁতেন নেকি? এই গুৰুজনাইতো অসমখনৰ সৌধ নিৰ্মাণ কৰি থৈ গ'ল। এই পবিত্ৰ মণিকূটত চাইতো সমাজখন শান্তিৰে বৰ্তি থাকে। জ্যেষ্ঠজনে সমাজখন পৰিচালনা কৰাৰ পথ নিৰ্ণয় কৰে, সমাজখনক সমীহ কৰে, তাৰ মাজতহে আমাৰ পৰিৱেশ নিৰ্মাণ হ'ব। গতিকে সেই পৰিৱেশত কুঠাৰাঘাত কৰা বদৰুদ্দিন আজমল 500 টকা নট ইম্পৰ্টেণ্ট। কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে? যদি তেওঁৰ ওচৰত আমি হৰণ লওঁ তেতিয়াহ'লে 860জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম? এফালেদি জাতীয়তাবাদৰ কথা ক'ম, আনফালেদি বদৰুদ্দিন আজমলৰ লগত মিলা মিছা। দুইটা বস্তু একেলগে নহয়। হয়, জাতিৰ পক্ষত থাকিবলৈ হ'লে শ্বহীদক যেতিয়া আমি সেৱা কৰিম, তেতিয়া বদৰুদ্দিন আজমলৰ লগত নহ'ব। আৰু বদৰুদ্দিন আজমলৰ লগত যদি থাকে, তেতিয়া আমি জাতিৰ পক্ষত আমি যি কৰিব লাগে কৰিম। তেওঁলোকে সংস্থাপিত কৰা মানুহক আমি উচ্ছেদ কৰিম। বিচিত্ৰতাৰে পৰিপূৰ্ণ অসম, বিচিত্ৰতাৰে পৰিপূৰ্ণ ভাৰত, ধৰ্ম নিৰপেক্ষ ভাৰত, তাত অৰুণোদয় চবকে দিম, কোনো প্ৰব্লেম নাই। আপুনি ভাবে নেকি নিযুত আঁচনি আমি চবকে দিম? বিশেষ এজেণ্ডা লৈ ইয়ালে বদৰুদ্দিন আজমল ডেফিনেটলি আহিছে। ইয়াৰ বিশেষ এজেণ্ডা আছে, কাৰণ এই মানুহৰ দুৰ্বল মুহূৰ্তত বদৰুদ্দিন আজমলে আকৌ বুকুত আঘাত আনিবৰ কাৰণে আহিছে। কাৰণ পাহৰি গ'ল ন 1979, 79, 89, 99, 2009, আজি 50 বছৰ হ'ল নহয়, পাহৰিলে। আমাৰ বয়স হৈ গ'ল 50। গতিকে নিউ জেনেৰেশ্যনে কোন হু ইজ বদৰুদ্দিন নাজানে। IMDT আইন 2005ত বাতিল হৈছে, তেতিয়াই খুলিছে এইটো পাৰ্টি। কেনেকৈ তেওঁ বন্ধু হ'ব? স্পেচিয়েল এজেণ্ডা আছে, ডেফিনেটলি আছে। আগৰ ইলিগেল আৰু নামটিত থকা আগৰখিনি নিবৰ কাৰণে ইয়াত হস্পিটেল খুলিব বিচাৰিছে। নামটিত থকা আগৰখিনি নিবৰ কাৰণে শিৱসাগৰ জিলাত থকা আগৰবিলাক আকৌ অবৈধভাৱে নিবৰ কাৰণে হস্পিটেল খুলি ইয়াতে ঘাটি পাতিব বিচাৰিছে। আৰে এইটো গ্ল'বেল প্লেয়াৰ হয় ন, তেওঁলোক হ'ল গ্ল'বেল প্লেয়াৰ। বৰ্তমান চলি থকা লোকপিয়ল চেল্ফ এনুমিনেশ্যনৰ পিছত আৰম্ভ হ'বলগীয়া লোকপিয়ল 17 তাৰিখৰ পিছত আৰম্ভ হ'ব। এই লোকপিয়ল সম্পৰ্কে বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত বা সংখ্যালঘু মানুহখিনিৰ কাৰণে দুটামান মোৰ মনৰ ভাৱ ব্যক্ত কৰিব খুজিছোঁ। ইতিমধ্যে কিছু কনফ্লিক্টিং
পৰস্পৰ বিৰোধী বিভিন্ন গ্ৰুপে কিছু মন্তব্য দিয়া দেখা গৈছে, বিশেষকৈ আমাৰ মাতৃভাষা সম্পৰ্কীয় কথাটো। এই ক্ষেত্ৰত মই মোৰ মনৰ ভাৱ ব্যক্ত কৰিম আপোনালোকে, আৰু আপোনালোকলৈ আহ্বান জনাম যে যদিহে আপোনালোকে একমত, যাতে সেইমতে আপোনালোকে লোকপিয়লত নিজৰ ভাষা লিপিবদ্ধ কৰে। আমি সকলোৱে জানো যে আমাৰ পূৰ্বপুৰুষ অসমলৈ আগমন ঘটাৰ পিছত আৰু সেই সময়ৰ ইয়াৰ স্থানীয় পুৰোধা ব্যক্তিসকলৰ আহ্বানত বা অসম সাহিত্য সভাৰ আহ্বানক্ৰমে আমাৰ পূৰ্বপুৰুষে নিজৰ মাতৃভাষা অসমীয়া হিচাপে গ্ৰহণ কৰিছিল আৰু অসমীয়া ভাষা লিপিবদ্ধ কৰি আহিছে প্ৰতিটো লোকপিয়লত। আমাৰ পূৰ্বপুৰুষসকলে নিশ্চয় তেওঁলোকে বহুতো ভাবি চিন্তি এই সিদ্ধান্ত লৈছিল, বৃহত্তৰ স্বাৰ্থৰ খাতিৰত বা বৃহত্তৰৰ মংগলৰ কাৰণে, হিতৰ কাৰণে এই সিদ্ধান্ত লৈছিল। গতিকে আমি আমাৰ পূৰ্বপুৰুষসকলৰ নাতিপুতিসকলে বা বংশধৰসকলে বোধহয় তেওঁলোকৰ এই সিদ্ধান্তক অৱমাননা কৰা উচিত নহ'ব। আমি অসমত সকলোৱে বৰ্তমান কিছু কনফ্লিক্টিং কথা বতৰা থাকিলেও আমি বা আমাৰ ল'ৰা ছোৱালী বা নাতিপুতি সকলো এই অসমতে আমি বসবাস কৰিম। আমাৰ দ্বিতীয় এটা ঘৰ নাই। গতিকে আমি এই দেশত, আৰু তাৰোপৰি আজান ফকীৰ চাহাবেও আদৰ্শ দেখুৱাই থৈ গৈছে। তেওঁ সুদূৰ মধ্যপ্ৰাচ্যৰ পৰা আহি ইয়াত যেতিয়া তেওঁ আছিলে, তেতিয়া তেওঁ জিকিৰবোৰ অসমীয়া অকণমান ভাজ থাকিলেও, আগৰ অসমীয়া ভাষাটোতো ভাজ আছিলে, ব্ৰজাৱলী যিটো ভাষা সেইটো অলপ বেলেগ ধৰণৰ আছিলে। তো আজান ফকীৰ চাহাবেও তেখেতৰ যিমান জাৰি আদি তেওঁ সেই মধ্যপ্ৰাচ্যৰ মানুহ হোৱা সত্ত্বেও অসমীয়া ভাষাত লিপিবদ্ধ কৰিছিল বা গাইছিল। কাৰণ একেটাই যে আমি য'ত থাকোঁ তাৰ মানুহখিনিৰ লগত মিলা প্ৰীতিৰে থাকিব লাগে। আৰু আমাৰ ইছলাম ধৰ্মত আমাৰ প্ৰতিবেশীৰ প্ৰতি যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায়। মানৱীয় যি গুণ, সেই গুণ আমি সদায় আমাৰ প্ৰতিবেশীৰ প্ৰতি আমি প্ৰদৰ্শন কৰিব লাগে। প্ৰতিবেশীৰ লগত সদায় মিলা প্ৰীতিৰে থাকিব লাগে, তেওঁলোকৰ লগত ভাতৃত্বৰ বন্ধনেৰে মিলি থাকিব লাগে। গতিকে এই সকলো কথা বিবেচনা কৰি মই আপোনালোকক আহ্বান জনাওঁ, যদিও দুই এটা গোষ্ঠীয়ে অলপমান বিপৰীতধৰ্মী কাম কৰি আছে, মই আপোনালোকক আহ্বান জনাম যে আপোনালোকে কোনেও ভুল নকৰিব। আমাৰ পূৰ্বপুৰুষসকলে যেনেকৈ অসমীয়া ভাষা লিপিবদ্ধ কৰি গৈছে লোকপিয়লত, ঠিক সেইদৰে আমিও যাতে অসমীয়া ভাষা লিপিবদ্ধ কৰোঁ। আৰু বৰ্তমান আমাৰ মানুহবোৰলৈ চালে দেখা পাব আপোনালোকে যে আমি যিটো ঘৰত দোৱান ব্যৱহাৰ কৰোঁ, সেই দোৱানটো না অসমীয়া না বঙালী, এটা মাজৰ এটা সংমিশ্ৰিত ভাষা। এইটো সম্পূৰ্ণৰূপে বঙালীও নহয়, সম্পূৰ্ণৰূপে অসমীয়াও নহয়। বহুত অসমীয়া শব্দ তাত সোমাই এইটো এটা খিচিৰি ভাষাৰ নিচিনা হৈছে। তাৰোপৰি আমি সৰুৰে পৰাই, আমাৰ আগৰ জেনেৰেশ্যনে সৰুৰে পৰাই অসমীয়া মাধ্যমৰ স্কুলত পঢ়া শুনা কৰি আহিছোঁ। আমি এতিয়া বঙালী ভাষা না ভালকৈ শিকিছোঁ না ভালকৈ ক'ব পাৰোঁ। মোৰ নিজৰে অভিজ্ঞতা কৈছোঁ, সভাই সমিতিয়ে মই অসমীয়া ভাষাত বক্তব্য ৰাখিবলৈহে স্বাচ্ছন্দ্য বোধ কৰোঁ। বঙালী ভাষাত ক'বলৈ গ'লে খিচিৰি হৈ যায়, বঙালীৰ মাজত অসমীয়া সোমাই যায় বা উপযুক্ত শব্দও বিচাৰি নাপাওঁ। এনেকুৱা এটা প্ৰেক্ষাপটত আমি বঙালী ভাষা, কিছুমানে আহ্বান কৰা ধৰণে, আমি বঙালী ভাষা লিখিলে আমাৰ উপকাৰনো কি হ'ব? আমাৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমতে পঢ়িব লাগিব, আমাৰ জেনেৰেশ্যনটোক পিছুৱাই দিয়া হ'ব। আৰু তাতোকৈ ডাঙৰ কথা, এই অসমৰ যিটো বায়ু পানী সেৱন কৰি যি ৰাজ্যৰ আমি জীয়াই আছোঁ, এই দেশৰ অন্যান্য জাতি জনগোষ্ঠীৰ লগত যিমানেই আমি মিলা প্ৰীতিৰে বসবাস কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম, সিমানে আমাৰ কাৰণে মংগল, ৰাজ্যখনৰ কাৰণেও মংগল। হয়, কিছুমান অলপ কিছু কথাত অলপ মানে বিতুষ্ট হৈ অলপ প্ৰতিশোধ পৰায়ণমূলকভাৱে
পৰামৰ্শ দিয়া দেখিছোঁ যে আমি অসমীয়া নিলিখোঁ, আমি বঙালী লিখিম। কিন্তু তেওঁলোকৰ এই পৰামৰ্শ গ্ৰহণ কৰি আমি হাতৰ কুঠাৰ ভৰিত মৰা হ'ব, আমাৰ কোনো উপকাৰ নহয়। আৰু এটা কথা লক্ষ্য কৰিব, অসমীয়া বা বঙালী দুয়োটা ভাষাৰে মূল হ'ল সংস্কৃত ভাষা। গতিকে এই দুটাৰ বৰ বেছি পাৰ্থক্য নাই। বা বঙালী ভাষা আমাৰ বেছি আপোন তেনেকুৱা কথা হ'ব নোৱাৰে। দুয়োটাৰে মূল ভাষা সংস্কৃত। অসমীয়া আমাৰ যিমান অসমত বাস কৰোঁ, চাৰিওফালে অসমীয়া। আজি অকল মুছলমানেই নহয়, বিভিন্ন জনগোষ্ঠীয়ে, আজি ধৰক মিচিংসকল, তেওঁলোকৰ নিজা ভাষা আছে। আহোমসকল, তেওঁলোকৰো ভাষা আছে। আজি পুনৰুদ্ধাৰৰ চেষ্টা চলিছে। ডিমাছাসকলৰ নিজৰ ভাষা আছে, তিৱাসকলৰ নিজৰ ভাষা আছে। চাহ জনগোষ্ঠীসকল, তেওঁলোকতো আদিবাসী, তেওঁলোকে ঝাৰখণ্ডৰ ভাষা বা বিহাৰৰ ভাষা আছিলে, কিন্তু এতিয়া ইয়াত প্ৰায় 150 বছৰ থাকি তেওঁলোকৰ ভাষাটো সম্পূৰ্ণৰূপে অসমীয়া নহ'লেও প্ৰায় অসমীয়াৰ নিচিনা হৈছে। অলপ ভাজ থাকিলেও অকল অসমৰ কথাই বাদ দিয়ক, আজি অৰুণাচলেই হওক, মেঘালয় হওক, তেওঁলোকেও অসমীয়া ভাষাত কথা পাতিবলৈ আগৰ যিটো উত্তৰ পূবৰ গোটেই ৰাজ্য মিলি যি হাতভনি আছিলে তাৰ প্ৰভাৱতে হওক, অসমীয়াটো ইতিমধ্যে নৰ্থ ইষ্টৰ মাজত এটা লিংগা ফ্ৰাংকা, এটা উমৈহতীয়া ভাষা হিচাপে ব্যৱহাৰ হৈ আহিছে। তেনেকৈ আমাৰ অসমতো বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কথা পাতিবলৈ হ'লে, ভাৱৰ আদান প্ৰদান কৰিবলৈ হ'লে, আপুনি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে, শিক্ষাৰ ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে অসমীয়া অপৰিহাৰ্য। গতিকে এনেকুৱা এটা মুহূৰ্তত আমি যাতে কোনেও ভুল নকৰোঁ, বঙালী ভাষা লিখি, বঙালী ভাষা মাতৃভাষা, যিটো শুদ্ধও নহয়। এতিয়া বঙালী আমাৰ মাতৃভাষা হৈ থকা নাই, আমাৰ 3 পুৰুষ আগত 4 পুৰুষ আগত আছিলে। কিন্তু এতিয়া আৰু এটা, এতিয়া আমাৰ মাতৃভাষা বঙালী হৈ থকা নাই, মাতৃভাষা এতিয়া অসমীয়া হ'ব পাৰে। শুদ্ধ অসমীয়া আমাৰ ঘৰত, পৰিয়ালবোৰত এতিয়াও আলোচনা মানে ব্যৱহাৰ, শুদ্ধ অসমীয়া ব্যৱহাৰৰ কম। কিন্তু এইটো ক্ষেত্ৰতো মই ক'ব লাগিব যে উজনিৰ ভাষাটোৰ লগত আমাৰ নলবাৰী ভাষাটোৰ প্ৰভেদ আছে, তেনেকৈ বৰপেটাৰ ভাষাটোৰ প্ৰভেদ আছে, গোৱালপাৰা ভাষাটোৰ প্ৰভেদ আছে। গতিকে সেই প্ৰভেদলৈ লক্ষ্য কৰি আমি যদি ভাবোঁ যে আমি অসমীয়া নহয়, এই কথাটো শুদ্ধ হ'ব নোৱাৰে। গতিকে আপোনালোক সকলোকে আহ্বান জনালোঁ, কোনেও যাতে ভুল নকৰে। প্ৰতিশোধ পৰায়ণ আমি হোৱাটো উচিত নহয়। ৰাজনৈতিক কাৰণত বা ৰাজনৈতিক নেতৃত্বৰ প্ৰৰোচনাত আজি অসমৰ চিটুৱেশ্যনটো বা আজি বা কিছুদিন আগলৈ যথেষ্ট প্ৰতিকণ্ডময় আছিলে। কিন্তু আমি সেইবোৰ কথা মনত ৰাখি ভুল কৰাটো উচিত নহ'ব। আজি চাওক, উজনিৰ যিটো দুৰ্যোগ, সেই দুৰ্যোগৰ সময়তে যি ধৰণে মুছলমান মানুহ জঁপিয়াই পৰিলে, এতিয়া দেখিছে নহয় বহুতখিনি অৱস্থাটো ভাললৈ ৰূপান্তৰ হৈছে। হিন্দু মুছলমানৰ যি সমন্বয় যথেষ্টখিনি হৈছে। ৰাজনৈতিক কাৰণত হ'ব পাৰে, আকৌ কোনোবাই আপোনাক গালি দিব পাৰে, কিবা কৰিব পাৰে, কিন্তু সেইটোৰ কাৰণে প্ৰতিশোধ পৰায়ণ নহয়, জ্ঞানীৰ দৰে আপোনালোকে আচৰণ কৰক। আমাৰ পূৰ্বপুৰুষসকল তেওঁলোকে বহুত ভাবি চিন্তি সিদ্ধান্ত লৈছিলে। আনকি গ্ৰুপিঙৰ ক্ষেত্ৰতো আমাৰ পূৰ্বপুৰুষসকলৰ যথেষ্ট ভূমিকা আছিলে। সেই সময়ত আমাৰ পূৰ্বপুৰুষসকলে সিদ্ধান্ত লৈছিলে যে আমি যিটো এই পাকিস্তানৰ লগত সংযুক্ত হোৱা কথাটো, এই কথাটো আমাৰ পূৰ্বপুৰুষসকলে মানি লোৱা নাছিলে, তেওঁলোকে বিৰোধ কৰিছিলে। আৰু তেওঁলোকে ভাৰতৰ লগত থাকিবলৈহে সিদ্ধান্ত লৈছিলে, আৰু সেইকাৰণে অসমত থাকিবলৈকে সিদ্ধান্ত লৈছিলে। পাকিস্তান ভাৰত বিভাজনৰ আমাৰ পূৰ্বপুৰুষসকলে বিৰোধ কৰিছিলে। সেইকাৰণে এই গোটেইবোৰ কথা, আৰু আমাৰ পূৰ্বপুৰুষসকল মূৰ্খ নাছিলে, তেওঁলোক জ্ঞানী আছিলে। তেওঁলোকৰ বিদ্যা শিক্ষাই ইমান নাথাকিব পাৰে, কিন্তু তেখেতসকলৰ অভিজ্ঞতাই বহুত তেখেতসকলক শিকাইছিলে, আৰু সেইমতে তেওঁলোকে এটা সিদ্ধান্ত লৈছে। মই সেইকাৰণে বিশেষকৈ আমাৰ মিয়া জনগোষ্ঠীৰ মানুহক বা মুছলমান মানুহক আহ্বান জনাওঁ যাতে আমি সকলোৱে অসমীয়া ভাষা লিখি অনাগত দিনত যাতে আমি সম্প্ৰীতিৰ এই কথাবোৰ আৰু অলপ টনকিয়াল কৰিব পাৰোঁ। এদিন নহয় এদিন অসমৰ আকাশ ফৰকাল হ'ব, নিশ্চিন্ত থাকক। এই ৰাজনৈতিক
ভাৱে কলুষিত কৰা এই সমাজটো সদায় নাথাকে আৰু আমাৰ মোৰ ল'ৰা ছোৱালীয়ে হওক মোৰ নাতিপুতি হওক এই অসমতে থাকিব আমাৰ চুবুৰীয়া অসমীয়া ভাই বা আমাৰ জনজাতীয় ভাইসকলৰ লগত তেওঁলোকে মিলিজুলি থাকিব আৰু দিন যোৱাৰ লগে লগে আগতে কমিউনিকেশ্যন বেয়া আছিলে এতিয়া কমিউনিকেশ্যন ভাল ক্ৰমান্বয়ে এতিয়া অসমৰ ল'ৰা ছোৱালী আমেৰিকাৰ অহা যোৱা কৰি আছে আমেৰিকাৰ লগত যোগাযোগ স্থাপন হৈছে ঠিক তেনেকৈ আমাৰ অসমৰো শদিয়াৰ পৰা ধুবুৰীলৈ কমিউনিকেশ্যন ভাল হোৱাৰ লগে লগে গোটেই অঞ্চলবোৰৰ লগত আমাৰ সুদূৰ প্ৰসাৰেই এটা যোগাযোগ স্থাপন হ'ব গতিকে সেইকাৰণেও আমি অসমীয়া ভাষা লিখিব লাগে ইউৰোপৰ দেশসমূহৰ বিভিন্ন সৰু সৰু দেশবোৰৰ নিজা ভাষা থাকিলেও তেওঁলোক সকলোৱে ইংৰাজী ভাষাটো এটা মাধ্যম ভাষা হিচাপে গ্ৰহণ কৰিছে তেওঁলোকৰ বেছিভাগে ইংৰাজী ভাষা জানে বা যথেষ্ট আগ্ৰহ কৰি তেওঁলোকে ইংৰাজী ভাষা শিকে গতিকে তাৰ পৰাও আমি উদাহৰণ হিচাপে ল'ব লাগে সেইকাৰণে 2-4জনে যদিও কৈ আছে তেওঁলোকে মই ভাবোঁ অলপ দকৈ কথাবোৰ ভাবি চোৱা নাই আমি মুঠতে আমি আমাৰ ল'ৰা ছোৱালী শান্তিত থাকিব লাগে আমি ভৱিষ্যতে শান্তিত থাকিব লাগে আজি পৰিৱেশটো অকণ বেয়া থাকিলেও আমি সেই পৰিৱেশটো ভাললৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু এই অসমীয়া আমি অসমীয়া জাতি হিচাপে আমি অসমীয়া লিখিব লাগে এই অসমীয়াত কাৰো স্বীকৃতিৰ প্ৰয়োজন নাই কোনোবাই কৈ থাকে কিবা কিবি কৈ থাকক হু নিডছ দি চাৰ্টিফিকেট আমাৰ চাৰ্টিফিকেট লোৱাৰ দৰকাৰ নাই মই মোৰ মাতৃভাষা অসমীয়া হিচাপে গ্ৰহণ কৰিছোঁ মই অসমীয়া হয় যদি জনগোষ্ঠী হিচাপে লিখাৰ কলম থাকে তেতিয়াহ'লে মোৰ ব্যক্তিগত মই ফৰ্মখন এতিয়াও চোৱা নাই মোৰ ব্যক্তিগত মতামত হ'ব ভাষা হিচাপে আমাৰ মাতৃভাষা অসমীয়া জাতি হিচাপে আমি অসমীয়া আৰু যদি জাতিৰ ভিতৰত জনগোষ্ঠীৰ কথা আহে তেতিয়াহ'লে মোৰ ব্যক্তিগত মতামত হ'ব আমি মিয়া জনগোষ্ঠীৰ মানুহ গতিকে এইখিনি আপোনালোকক ক'লোঁ সদশেষত আকৌ আটাইকে ক্ষণিকৰ আৱেগৰ তাৰণাত বা ক্ষণিকৰ আৱেগৰ বশৱৰ্তী হৈ আমি ভুল কৰা উচিত নহ'ব আমি আমাৰ উত্তৰ পুৰুষলৈ লক্ষ্য ৰাখি উত্তৰ পুৰুষৰ মংগলৰ কথা লক্ষ্য ৰাখি আমাৰ ৰাজ্যখনক মংগলৰ কথা লক্ষ্য ৰাখি আমি এই ৰাজ্যখনৰ সকলো জনগোষ্ঠী যাতে ভাতৃত্বৰ বোধেৰে একত্ৰিত হৈ থাকিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে মাতৃভাষা অসমীয়া লিখা উচিত জাতি হিচাপে অসমীয়া লিখা উচিত আৰু যদি জনগোষ্ঠী এই কলমটো থাকে আছে নাই মই অকণমান চাইছোঁ ইমান চিউৰ হ'ব নোৱাৰিলোঁ যদিহে ভাষা জাতি তাৰপিছত আৰু এটা যদি চাপ কলম থাকে যে জনগোষ্ঠী কি কেয়াৰ চেঞ্চাছ হ'ব বুলি কৈছে তেতিয়া আমি মিয়া জনগোষ্ঠী বুলি লিখা উচিত হ'ব মই সদশেষত আৰু এটা কথা উনুকিয়াই শেষ কৰিম আপোনালোকে লক্ষ্য কৰিব আমাৰ এই মিয়া জনগোষ্ঠীৰ মানুহবোৰৰ মাজত এনেকুৱা বহু পৰিয়াল আছে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে মিয়া কথা নাজানে আমি ঘৰত যিটো দোৱান ব্যৱহাৰ কৰোঁ এইটো নাজানে সম্পূৰ্ণৰূপে অসমীয়া হৈ গৈছে গতিকে আমি তেওঁলোকক বিপদত পেলোৱাটো উচিত নহ'ব মই এতিয়া হাজাৰবাৰো যদি লিখোঁ মোৰ মাতৃভাষা বঙালী কিন্তু মই মোৰ ল'ৰা ছোৱালীৰ লগত অসমীয়াতে কথা পাতিব লাগিব কাৰণ তেওঁলোকে এই মিয়া ভাষাটো নাজানে বাহিৰে বাহিৰে পঢ়া শুনা কৰিছে গতিকে তেওঁলোকে অসমীয়া ভাষাটোৱে জানে তেনেকৈ বহুত পৰিয়ালৰ ক্ষেত্ৰত এইটো হৈছে যিসকলে উচ্চ শিক্ষা লাভ কৰি চৰকাৰী চাকৰি বাকৰি কৰিছে বা ব্যৱসায় বাণিজ্য বাহিৰত কৰিছে তেওঁলোকে অসমীয়াৰ লগত ইমান সম্পৃক্ত হৈ গৈছে যে তেওঁলোকে বঙালী ভাষা পাহৰিয়ে গৈছে বহুত বঙালী শব্দ মোৰ নিজৰে এতিয়া মনত নপৰে সৰু থাকোঁতে জানিছিলোঁ এতিয়া মই সেইবোৰ শব্দ ব্যৱহাৰ কৰিবলৈ উপযুক্ত শব্দ বিচাৰি নাপাওঁ অসমীয়া শব্দটোহে বঙালীত ক'ৰবাত লেকচাৰ দিব খুজিলেও অসমীয়া শব্দটোহে ব্যৱহাৰ কৰোঁ সেইকাৰণে গোটেইখিনি চালি জাৰি চাই মই ৰাইজক আহ্বান জনাওঁ কাৰো প্ৰৰোচনাত আপোনালোকে ভুল সিদ্ধান্ত নল'ব আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰৰোচনামূলক কথা থাকিব ৰাজনৈতিক শক্তি থাকিব কিন্তু আমি আমাৰ সিদ্ধান্ত সঠিকভাৱে লোৱা উচিত যে আমি আমাৰ মাতৃভাষা আমি লোকপিয়লত অসমীয়া হিচাপে লিখিম জাতি হিচাপে অসমীয়া হিচাপে লিখিম আৰু যদিহে জনগোষ্ঠী লিখাৰ সুবিধা থাকে তেতিয়াহ'লে আমি জনগোষ্ঠী মিয়া জনগোষ্ঠী বুলি লিখিম এইখিনিকে কৈ যদি কিবা ভুল ত্ৰুটি হয় তাৰ ক্ষমা বিচাৰি সামৰিছোঁ ধন্যবাদ আসসালামু আলাইকুম নমস্কাৰ
আজি সকলোৱে কথাখিনি আগুৱাই দিব। আজি ডাঙৰ ঘটনা ঘটিছে আৰু এয়া হৈছে যে ৰাইজ আমি গৌৰৱ গগৈ ডাঙৰীয়াক বিচাৰি পাইছোঁ। হয়, গৌৰৱ গগৈ ডাঙৰীয়াক আজি আমি বিচাৰি পাইছোঁ। যিজন গৌৰৱ গগৈক আমি বিচাৰি ফুৰিছিলোঁ এই দুৰ্যোগৰ সময়ত, বানপানীৰ সময়ত আমি আমাৰ বানপীড়িত লোকৰ কাষত আমি বিচাৰি ফুৰিছিলোঁ, কিন্তু তেতিয়া তেখেতক আমি কোনোৱে বিচাৰি পোৱা নাছিলোঁ। কিন্তু আজি এইজন মানুহক আমি বিচাৰি পাইছোঁ। তেখেতে এজন সাংসদ হয় আৰু ভাবিছিলোঁ কিবা ডাঙৰ পেকেজ ঘোষণা কৰিব, কিন্তু দুৰ্ভাগ্যজনক কথা তাতো পানী পেলাই দিলে, কোনো ধৰণৰ পেকেজৰ ঘোষণা নকৰিলে। কিন্তু তেখেতে ৰাজনীতি কৰিলে। কাৰ লগত ৰাজনীতি কৰিলে? বদৰুদ্দিন আজমল চাহাবৰ নাম লৈ ৰাজনীতি কৰিলে। তেখেতে কৈছে সেই একেটাকে কথাই যে বদৰুদ্দিন আজমলে অসমীয়া মহিলাসকলক আঁঠু কৰাই দিলে, যোনটো আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ তেনেকুৱা কোনো কথাই নাছিলে। কিন্তু আজি মই সেই গৌৰৱ গগৈক কিছু প্ৰশ্ন কৰিব বিচাৰোঁ। আজি যে আপুনি অসমীয়া মহিলাগৰাকীৰ কথা কৈছে, আপুনি এই বানপানী এই দুৰ্যোগৰ সময়ত আপুনি সেই বানপীড়িত অসমীয়া ৰাইজৰ লগত কিয় আপোনাক দেখা পোৱা নগ'ল? আপুনি যোৰহাটৰ লোকসভা সমষ্টিৰ এজন সাংসদ, লগতে আপোনাৰ গাতে লাগি আছে শিৱসাগৰ সমষ্টিখন। আপোনাক দিনে ৰাতি তাত দেখা পাব লাগিছিলে। আপুনি দিনে ৰাতি তাৰে মানুহৰ কাৰণে কষ্ট কৰিবলৈ লাগিছিলে, কিন্তু আপোনাকতো আমি দেখা নাপালোঁ। কিন্তু আপোনাৰ বিপৰীতে আমি কাক দেখা পালোঁ? বদৰুদ্দিন আজমলক দেখা পালোঁ। তেখেতৰ তাতে সমষ্টি নাই, কোনো তেখেতৰ তাতে দল নাই, কোনো তেখেতৰ তাতে কোনো ধৰণৰ ৰাজনীতিৰ ৰতুও নাই, কিন্তু সেইজন মানুহক দিনে ৰাতি দেখা পালোঁ। তেখেতে তাতে মানুহক সহায় কৰিলে, ঘৰ বনাবলৈলগীয়া হওক, বিভিন্ন আৰ্থিক হিচাপে হওক বা খোৱা খাদ্যৰে হওক, বিভিন্নৰে সহায় কৰি থাকিলে আৰু আজিও সহায় কৰিয়ে আছে, কাৰণ মানুহে মানুহৰ বাবে। কিন্তু আপুনি আজি কিটো কৰিলে আজিলৈ আপোনাৰ এটা খবৰে নাপালোঁ। সেইকাৰণে আপোনালোকক যে উজনিৰ পৰা যে সকলো ৰাইজে যে বিদায় দিছে, এনেই আপোনালোকক বিদায় দিয়া নাই, কাৰণ আপোনালোক যে স্বাৰ্থপৰ এই বস্তুটো যে সকলো ৰাইজে বুজি পাইছে। আপুনিও এই অহাবাৰ লোকসভা আপুনি যোৰহাট সমষ্টিৰ পৰা নিজিকে, তেনেকৈ আপোনালোকে এই নগাঁও উপ নিৰ্বাচনতো আপোনালোকে শূন্য হ'ব আৰু 31ত আপোনালোকক এইবাৰ সংখ্যালঘু ৰাইজেও আপোনালোকক বিদায় দিব, কাৰণ আপোনালোক কাৰো নহয়, অকল নিজৰ স্বাৰ্থৰ কাৰণে আৰু ইস্ত্ৰি মাৰা কাপোৰ পিন্ধি কেনে ঘূৰা মানুহ আপোনালোক। আজি ৰাজনীতি কৰিব আহিছে বদৰুদ্দিন আজমলক লৈ কেনে। বিপদৰ সময়ত অসমীয়া মানুহৰ কাষত থকাটো আপোনাৰ প্ৰধান দায়িত্ব আছিলে, যোনটোৰ পৰা আপুনি পিছফালে আহিছিলে। ৰাজনীতি কৰিবলৈ আগত নাহিব, মানুহৰ বাবে কাম কৰিবলৈ আগত আহক, ৰাজনীতি পিছত কৰক। জয় অসম। কোনখন বিহু সন্মিলন পাতোতে আপোনালোকে আপোনালোকৰ কমিটি মানুহে মদ নেখায়? 72 জন ইউটিউবাৰে ৰাইজৰ টকা খাইছে দেই, হিচাপ দিব লাগিব, তালিকাখন হিচাপ দিব লাগিব। এনেকে ভিডিঅ' এটা এতিয়া কোনোবা এজন ছাত্ৰ সন্থা মানুহে কৈ আছে। মই এই ছাত্ৰ সন্থা মানুহকেইজনক ক'ব বিচাৰিছো, যিকেইজনে মানে এনেকুৱা এইবিলাক মানে ফটুৱাগিৰি কৰি আছে, আচলতে আপোনালোকে এতিয়া কোনটো জেনেৰেশ্যনত আছে সেইটো বস্তু আপোনালোকে চালি জাৰি চাব, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল, চবে নাই কৰা দেই, কেইজনমান ছাত্ৰ সন্থাৰ নামত লিডাৰ হৈ পেলাই বহুত ফকতীয়া কৰি থাকে আমি দেখিছো, আগৰ পৰা দেখি আহিছো। অসমৰ ছোৱালী হয়, সৰুৰ পৰা শিৱসাগৰত ঘৰ হয়, আমাৰ মানুহবিলাকো এতিয়া বানপানীত আমাৰে মানুহখিনি আছে, আমাৰে মানুহখিনিক আহি পেলাই সহায় কৰি আছে। এই ইউটিউবাৰ সকলে সৰুতকে সৰু, ডাঙৰতকে ডাঙৰ ইউটিউবাৰ সকলে সহায় কৰিছে। গতিকে এই ইউটিউবাৰ সকলক এনেকুৱা ফকতীয়া মানে মান নষ্ট হোৱা আচলতে এনেকুৱা কোৱেশ্যন কৰাৰ কোনো দৰকাৰ নাই। আমি নিবিচাৰো এনেকুৱা বস্তু হওক, কাৰণ আমাৰ মানুহখিনিৰ ওচৰত তেওঁলোকে আছিলে। আৰু দ্বিতীয় কথাটো, আপোনালোকে যিকেইজন মানে এই মানুহবিলাকে কোৱেশ্যন কৰিছে, মোৰ তেওঁলোকৰে প্ৰশ্ন, আপোনালোকে কেলে আপোনালোকক সহায় কৰিবলৈ আপোনালোকে কেলে নোৱাৰিছিলে? আপোনালোকক কালেকশ্যন কৰিব লাগিছিলে। আপোনালোকে নে আপোনালোকক পইচা নিদিয়ে? আপোনালোকে ধমকি দিব লাগে মানুহক, তেতিয়া আপোনালোকক পইচা দিব, এইটো নেকি? ইউটিউবাৰ সকলক মানুহে ৰাইজে অন্তৰ ফালৰ পৰা, মনৰ ফালৰ পৰা ভাল পায়, সেইকাৰণে সিহঁতক টকাটো দিছে মানুহক ৰাইজৰ হাতত পেলাবৰ কাৰণে। সিহঁতে প্ৰত্যেকটো বস্তু দেখাই থাকে। দুই এজনৰ কথা লৈ পেলাই আপুনি গোটেই মানুহখিনিক যে গোটেই ইউটিউবাৰ সন্তাটো এনে ক'লে, এইটো একদম কোৱাটো আপোনাৰ বহুত ভুল আছে। এতিয়া বৰ্তমান দেখি আছে ন সকলো জেগাতে জেনজি এতিয়া এইবিলাক বস্তু কোনো কাৰণত টলাৰেট নকৰে। গতিকে এতিয়া কিবা এটা কোৱাৰ আগত আপোনালোকে অলপ ভাবি চিন্তি ক'ব। আৰু যিহেতু আমাৰ মানুহখিনি এনেকুৱা অৱস্থা ফেচ কৰিছে ন, গতিকে আমাৰ মানুহখিনিক যিখিনি মানুহে আহি পেলাই সহায় কৰিছে, আমি সেইবিলাকৰ কাৰণে সদায় কৃতজ্ঞ হৈ থাকিম, সদায় ভাল পাওঁ আৰু ভাল পাইছো এইবিলাক মানুহৰ কাৰণে। আমি এনেকুৱা নিগেটিভ ফকতীয়া কুৱেশ্যন আমাৰ কাৰণে নাই, আমাৰ ফালৰ পৰা নাই। গতিকে আপোনালোকেও ভৱিষ্যতে মানে কিবা এইবিলাক কৰিলে এনেকুৱা এইবিলাক নকৰিব। মই এতিয়া আপোনালোকৰ এক্সাম্পল এটাও দি দিলো। মানে এই ভিডিঅ'টো চাই মোৰ ইমানেই খং উঠিছে, মই মানে গাড়ীতে ভৰা ভিডিঅ'টো বনাইছো। মোৰ এটা কুৱেশ্যন মোৰ মাইণ্ডত টিক টিক কৰিছে। মানুহজনে ক'লে ৰাতি 2টালৈকে মদ খাইছে, কিবা কৰিছে, এই ইউটিউবাৰ কোনোবা দুজনমানৰ কথা ক'লে। মোৰ আপোনাৰ লগত কুৱেশ্যন আছে, আপোনালোকে কোনখন বিহু সন্মিলন নাপাতোতে আপোনালোকৰ কমিটি মানুহে মদ নেখায় আৰু সেই চান্দাৰ পৰাই মদ নেখায়? মোৰ এইটো ডাঙৰ কুৱেশ্যন আছে। আপোনালোকে বেয়া পালেও মোক লাভ নাই, মই অলপ ষ্ট্ৰেইট ফৰৱাৰ্ড। আমিও ক্লিয়াৰিটি আমাক ভাল লাগে, কাৰণ আমি কেতিয়াও কাকো এনেকুৱা বস্তু অনিষ্ট নকৰো। গতিকে আমাৰ লগতো কোনোবা মানুহে এনেই ফকতীয়াকে কিবা এটা বস্তু মানে বেয়াকে ক'ব বা নেগেটিভিটি ৰাখিব, সেইটো বস্তু আমাৰ ভাল নালাগে। কেইজনমান ছাত্ৰ সন্থা মানুহ অকমান ভাল থাকে, বাকী মানে মষ্টলি তাৰমানে ক'বলৈ গ'লে মানে এই যে মুখত ক'বলৈ বেয়া লাগে, আমাৰ অসমীয়া মানুহবোৰে আচলতে এইটো কোনোবা দালাল বুলিহে কয়। গতিকে বেলেগক নিজেই দালাল হৈ পেলাই বেলেগক দালাল দেখাবলৈ প্লিজ নাযাব। আপোনালোকে নিজৰ কাম, বহুত কাম আছে পৃথিৱীত, বহুত কাম আছে। লগতে য'ৰ পৰা পানী হৈছে, য'ত পানী হৈছে সেই জেগাখিনি কেলে পানী হ'ল, কি হ'ল, পাৰিলে সেইখিনি অলপ ইনভেষ্টিগেশ্যন কৰক। ইউটিউবাৰৰ পিছত লাগি পেলাই লাভ নাই দেই। বহুত বেয়া লাগিছে। বহুত সৰুতকে সৰু কষ্ট কৰি থকা ইউটিউবাৰ বিলাকে আমাক সহায় কৰিছে, তেওঁলোকৰ কাৰণে আমি সদায় কৃতজ্ঞ হৈ থাকিম। আৰু তেওঁলোকক আপোনালোকে অশান্তি কৰা আপোনালোকৰ কোনো ৰাইট নাই। লাজ লাগে
গৰু চোৰৰ লাজ থাকে, গৰু চুৰি ওচৰত নাম সাঙুৰ খাওঁতে তেতিয়া লাজ লগা নাছিল। আৰু অসমৰ এগৰাকী শিক্ষাবিদ তথা ৰাজনৈতিক নেতা মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক সন্মানাৰ্থে আমাৰ আই মাতৃসকলে সেৱা জনোৱাত লাজ লাগে। সেৱা জনোৱাটো কিবা লজ্জাজনক বিষয়। সন্মানীয় ব্যক্তিক সন্মান জনোৱা আমাৰ এটা সভ্যতা, আমাৰ সংস্কৃতি, আৰু তাতে লাজ লাগিল। অথচ এই বানবিধ্বস্ত লোকৰ মুখৰ ভাত, সাহায্য সামগ্ৰী বিজেপিৰ একাংশ নেতাই আত্মসাৎ কৰাৰ বাবে দমে দমে লুকুৱাই ৰখাত তেতিয়া লাজ অনুভৱ নহ'ল? তেতিয়া লাজ নালাগিল? অৰুণাচলীসকলে আমাৰ ভাই ভনীসকলক জীৱ জন্তুৰ দৰে খেতি পঠিয়াইছে, গুলি আহিছে, তেতিয়া লাজ লগা নাই? সীমান্তৰ পৰা আমাৰ অসমৰ ভূমি কাঢ়ি লৈ আছে, তেতিয়া লাজ নালাগে? আৰু আমাৰ আই মাতৃসকলে এগৰাকী সন্মানীয় ব্যক্তিক সন্মান কৰিলে, সেৱা জনালে লাজ লাগে? নীলাজৰ লাজ বেছি।